আসাদৰ উদাৰবন্ধৰ লাঠিগ্ৰামত উত্তেজনা পাৰিজাত হোটেল এণ্ড ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্যকলাপৰ অভিযোগ সপ্তম শ্ৰেণীৰ এগৰাকী নাবালিকাক লৈ যৌনতাৰ বেহা চলোৱাৰ অভিযোগত স্থানীয় লোকে ভাঙি দণ্ডবন্ধ কৰে লগতে হোটেলৰ মালিক তথা চিকিৎসক ডক্টৰ জে.পি. দাসক উত্তেজিত লোকে আৰক্ষীৰ হাতত চমজাই দিয়ে উল্লেখযোগ্য যে 3 মাহ পূৰ্বে দুধপাতিল দুৰ্গানগৰ গাঁও পঞ্চায়তৰ এগৰাকী কিশোৰী নিখোজ হৈছিল ঘটনা কেন্দ্ৰ কৰি পৰিয়ালৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰিব পৰা নাছিল মঙলবাৰে চিকিৎসক ডক্টৰ জে.পি. দাসে এখন গাড়ীত কিশোৰীগৰাকীক শিলচৰৰ পৰা পাৰিজাত হোটেললৈ লৈ যোৱাৰ সময়ত এজন স্থানীয় লোকে প্ৰত্যক্ষ কৰে লগে লগে লোকজনে পঞ্চায়ত প্ৰতিনিধি আৰু আৰক্ষীক খবৰ দিয়ে লগে লগে পাৰিজাত হোটেলত আৰক্ষীৰ এটা দল উপস্থিত হৈ তালাচী চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰে লগতে অভিযুক্ত ডক্টৰ জে.পি. দাসক আটক কৰে এই ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মাইনর মেয়ে 15 ইয়ার্সের মেয়ে আজকে ডক্টর লেখা গাড়ির মধ্যে এই যে মালিক জেপি দাস না কি জানি না মেন নামটা আমি জানি না জেপি দাস তার দিনের বেলা এই মেয়েটারে আমরা খবর পাইছি এইখানে রাখে শিলচর তার আরেকটা আছে এটা আর বিকাল রাত্রে হইলে এখানে রাখে আমরা যখন আইছি এই গাড়ির পিছনে আইয়া এখান থেকে দেখছি মেয়েটারে নামাইয়া হোটেলে নেয় যখন আমরা এখান থেকে দেখছি তখন হে কিতা করছে মেয়েটারে এখান থেকে আবার উঠাইয়া আনিয়া সামনে রাখি দিছে তখন আমরা এখানে আইছি আওয়ার পরে আমরা লগে লগে আগে থানা ইনফর্ম করছি পুলিশ ইনফর্ম করিয়া এরপরে আমরা এখানে বইছি তখন তার স্টাফ পাঠাইছি যে এখানে বইতে পারতাম না এইরকম মানুষ এইরকম যে মানে এটারে কোন ভাষায় এটারে মানুষ কোনোদিন খোয়া যায় না এই যে ছোট ছোট বাচ্চা যে লাইফ নষ্ট করে এইরকম প্রতিষ্ঠান খুলিয়া কার পাওয়ারে এইসব করে কোন পাওয়ারে তার লাইসেন্সটা কে দিল এইসব মানুষের লাইসেন্সটা ইমিডিয়েটলি এই লাইসেন্সটা বন্ধ করতে লাগে নাইলে এইরকম বাচ্চা তোর লাইফ নষ্ট আমরা জিপির তরফে এফআইআর করব যোৰহাটৰ পাছত তেজপুৰতো যৌনতাৰ মুকলি বেহা যৌনতাৰ বেহা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল মহিলা মোৰহা তেতেলীৰ পৰা এগৰাকী 31 বছৰীয়া মহিলাক গ্ৰেপ্তাৰ মহিলাগৰাকীৰ কবলৰ পৰা উদ্ধাৰ এগৰাকী নাবালিকা ধনৰ প্ৰলোভনেৰে কিশোৰী যুৱতীক যৌনবৃত্তিত জড়িত কৰাৰ অভিযোগ উঠিছে মহিলাগৰাকীৰ বিৰুদ্ধে ইফালে যোৰহাটত যৌনতাৰ বেহা চলোৱা অন্যতম অভিযুক্ত দেৱলীনা পেগু ওৰফে দেৱীনা পেগুসহ 3 অভিযুক্তক জেললৈ প্ৰেৰণ দীৰ্ঘদিন ধৰি একাংশ যুৱতীক ব্যৱহাৰ কৰি দেৱীনা পেগুৱে যৌনতাৰ বেহা চলাই অহাৰ তথ্য লাভ কৰিছে যোৰহাট আৰক্ষীয়ে দেৱীনা পেগুৰ লগতে অৰবিট হোটেলৰ মেনেজাৰ প্ৰাণজ্যোতি দাস আৰু আন এগৰাকী যুৱতীকো জেললৈ প্ৰেৰণ কৰা হৈছে আটকাধীন আন যুৱতীসকলক ভুক্তভোগী হিচাপে আদালতত সাক্ষ্য গ্ৰহণ কৰা হয় আপোনালোকৰটো ক'বলগীয়া থাকিব হয়নে বাৰু আপোনালোক ব্যৱহাৰ কৰিছে নি কোনোবাই আপোনালোক ব্যৱহাৰ কৰিছে নি বাইদেউ আৰক্ষীৰ জালত 2 মানৱ সৰবৰাহকাৰী মহাৰাষ্ট্ৰৰ নাছিকত অভিযান চলাই মানৱ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰে মুছলপুৰ আৰক্ষীয়ে বাক্সাৰ উপ আৰক্ষী অধীক্ষক দিগন্ত বৰাৰ নেতৃত্বত চলা অভিযানত মানৱ সৰবৰাহকাৰী দুটাৰ পৰা উদ্ধাৰ কৰে 5 গৰাকী যুৱতীক উল্লেখযোগ্য যে মানৱ সৰবৰাহৰ বিৰুদ্ধে বিগত 20 মে'ত জিলাখনৰ হিমলা থানাত ৰুজু হৈছিল এটি গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2জন ব্যক্তি দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ নাছিকত চলাইছিল অভিযান বিভিন্ন কৌশলেৰে মানৱ সৰবৰাহকাৰী চক্ৰটোৱে কিশোৰী আৰু যুৱতীক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নি মহাৰাষ্ট্ৰত বিক্ৰী কৰি আহিছিল এমাহ পূৰ্বেও বাক্সা আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী এটা চক্ৰ গ্ৰেপ্তাৰ কৰাৰ লগতে শ্বিলঙৰ 3 গৰাকী কিশোৰী উদ্ধাৰ কৰিছিল 20 তাৰিখে আমাৰ এটা চিমলা থানাত কেছ ৰেজিষ্টাৰ হৈছিলে 13/26 এইটো হিউমেন ট্ৰেফিকিঙৰ কেছ আছিলে সেইটো কেছত আমি 2জন আসামী কাৰ্য কৰিছিলোঁ আৰু তেওঁলোকৰ স্বীকাৰোক্তিত আমি গোটেই কেছটো আমি ফ'ল' আপ কৰিলোঁ আমাৰ কিছু খবৰ আহিলে যে মহাৰাষ্ট্ৰৰ নাছিকত এজন এই কেছটোৰে জড়িত এজন আসামী আছে আমি নাছিকলৈ আমাৰ বাক্সা আৰক্ষীৰ এটা টীম পঠিয়ালোঁ আমাৰ DSP হেডকোৱাৰ্টাৰ দিগন্ত বৰাৰ নেতৃত্বত তেওঁলোকে গৈ পেলাই যোৱা 13 তাৰিখে 2জন আৰু আসামী ধৰিলে
এহাল গিৰিয়েক মানে এটা দম্পতি তেওঁলোকে আঘাত কৰিলে আৰু তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি 4গৰাকী যুৱতী আমাৰ অসমৰ 5গৰাকী যুৱতী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ।